গ্ৰন্থতকৈ আপোন কোন গ্ৰন্থই দূৰ কৰে মনৰ অৱসাদ বিষাদ তথা যন্ত্ৰণাৰ দূৰ কৰিব পাৰে অতৃপ্ত জ্ঞান পিয়াসীৰ তৃষ্ণা গ্ৰন্থপ্ৰেমীৰ বাবে নতুন আশাৰ বতৰা লৈ আহি পালে অসমৰ সৰ্ববৃহৎ গ্ৰন্থমেলা ন গ্ৰন্থৰ সুবাসত আমোলমোল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে প্ৰিয় গ্ৰন্থৰ সন্ধানত ভিৰ কৰা দেখা গ'ল গ্ৰন্থমেলাৰ বাকৰিত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত বুধবাৰৰ পৰা 14 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অসম গ্ৰন্থমেলাৰ 2025-26 সংস্কৰণ বহু নপুৰণি গ্ৰন্থৰ সৈতে হিয়াৰ আমঠু জুবিন গাৰ্গ সম্বন্ধীয় সদ্য প্ৰকাশিত প্ৰায় 60খন গ্ৰন্থই আকৰ্ষিত কৰিছে এইবাৰ গ্ৰন্থ আৰু জুবিন প্ৰেমিক এতিয়া আমাৰ মাজত 50খনমান বৰ্তমানলৈকে আছে আৰু মানুহে বিচাৰিছেও আৰু লৈছেও জুবিন গাৰ্গ সেইখন আমাৰ হেৰি নহয় কিন্তু আমাৰ তাতে শেষ হ'ল 2 কপিমান আছিলে মাত্ৰ শেষ হ'ল মানুহে বিচাৰিছে জুবিন গাৰ্গৰ মানে জীৱনলৈকে লিখা কাৰণে সেইখন বেছিকৈ বিচাৰিছে মানুহে এনেকৈ জুবিনদাৰ এখন গ্ৰন্থ লৈছোঁ আৰু এতিয়া আহিছোঁহে বেছি সময় সেয়ে জুবিন কেন্দ্ৰিক হৈ পৰা এইবাৰৰ গ্ৰন্থমেলাৰ আটাইকেইটা দিনতে স্বাভাৱিকতে অধিক গ্ৰন্থপ্ৰেমীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ জীপাল হৈ পৰিব সেয়া প্ৰায় নিশ্চিত ভিৰ বাঢ়িছে বহিৰাজ্যৰ বহু গ্ৰন্থ বিক্ৰেতাৰ দিল্লী কলকাতা তেলেংগানাকে আদি কৰি দেশৰ ভিন্ন প্ৰান্তৰ বিক্ৰেতাই বাহৰ পতা দেখা গৈছে অসম গ্ৰন্থমেলাৰ বাকৰিত ডিজিটেল যুগত গ্ৰন্থপ্ৰেমীৰ ভিৰে উৎসাহিত কৰিছে উদ্যোক্তাক খিনি ধৰক উঠি অহা প্ৰজন্ম আমি কিতাপৰ প্ৰতি যদি আকৰ্ষণটো আমাৰ থাকি যায় প্ৰজন্মৰ যদি থাকি যায় তেতিয়াহ'লে ভাল দিয়কচোন আৰু আজিকালি মোবাইলতে বেছি ব্যস্ত থাকে কিন্তু কিতাপত আৰু ব্যস্ত থাকিলে ভাল মানুহখিনি যিখিনি ধৰক আমাৰ শুদ্ধি যিটো কিতাপৰ পৰা যিখিনি আমি পঢ়িব পাওঁ মোবাইলত নহয় পঢ়িবলৈ কিতাপত যিখিনি থাকিব আৰু ক'ত পাব আপুনি কিতাপৰ আমেজটো বেলেগ আৰু সেই আমেজটোৰ নিচিনা আপুনি বেলেগ ক'তো নাপায় গ্ৰন্থমেলাত থাকিব সাহিত্য চৰ্চাৰ লগতে গীত মাতৰ অনুষ্ঠান ঈশ্বৰপুত্ৰ জুবিন গাৰ্গে কৈছিল কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে গতিকে আহক একোখন প্ৰিয় গ্ৰন্থ ক্ৰয় কৰক আৰু কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তোলক